বিলাসীপাৰাৰ হাতীপুতা দ্বিতীয় খণ্ড কাঠালদি গাঁৱত গৌৰং নৈৰ খহনীয়াৰ কালৰূপ বিগত ২৪ ঘণ্টাত নৈখনন খহনীয়াত জাহ যায় কেইবাটাও পৰিয়ালৰ বাসগৃহ নৈখনৰ পৰা খহনীয়াৰ তাণ্ডৱত দিশহাৰা গাঁওখনৰ বাসিন্দাসকল নিজৰ সপোনৰ ঘৰখন নিজ হাতে ভাঙি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে। উল্লেখ্য যে কেইবাদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত গৌৰং নৈৰ জলস্তৰ বৃদ্ধিৰ সমান্তৰালে নৈখনৰ খহনীয়াৰ কৰাল গ্ৰাসত পৰিছে হাতীপুতা দ্বিতীয় খণ্ড গাঁওখন। নৈখনৰ খহনীয়াৰ তাণ্ডৱত বিগত ২৪ ঘণ্টাত ১০টাৰো অধিক বাসগৃহৰ লগতে শতাধিক বিঘা কৃষিভূমি নদীখনৰ গৰ্ভত বিলীন হৈ গৈছে বুলি জানিব পৰা গৈছে। স্থানীয় বিধায়ক শামছুল হুদা, সাংসদ ৰকিবুল হুছেইন আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাই আহিছে যদিও কোনো এজনেও এই ক্ষেত্ৰত কাণসাৰ নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। অঞ্চলটোত অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ নকৰিলে অচিৰেই মানচিত্ৰৰ পৰাই হেৰাই যাব হাতীপুতা দ্বিতীয় খণ্ড কাঠালদি গাঁও। বিলাসীপাৰা সমজিলা অন্তৰ্গত চৰহতে হাতীপুতা গাঁও পঞ্চায়তৰ হাতীপুতা দ্বিতীয় খণ্ড কাঠালদি তৃতীয় খণ্ড কেইবা বছৰৰ পৰা গৰাখহনীয়া তাণ্ডৱ চলাই আছে। ইতিমধ্যে কেইবাখন গাঁও নৈৰ বুকুত বিলীন হৈ গৈছে আৰু হাতীপুতা দ্বিতীয় খণ্ড ইতিমধ্যে গৰাখহনীয়া কবলত পৰিছে। যোৱা কেইদিনৰ পৰা ধাৰাসাৰ বৰষুণৰ ফলত ইতিমধ্যে জলস্তৰ বৃদ্ধি হোৱাৰ ফলত গৰাখহনীয়া তাণ্ডৱ চলাইছে। ইতিমধ্যে কেইবাখনো পৰিয়াল নৈৰ বুকুত জাহ গৈছে। কিন্তু আমাৰ আশ্চৰ্য কথা হ'ল আমি বিধায়ক কৰ্তৃপক্ষ তথা আমাৰ সাংসদ ডাঙৰীয়াক আমি অৱগত কৰিছিলো। আমাৰ স্থানীয় বিধায়ক ইয়াৰ পৰা ১০০ মিটাৰ দূৰত্ব তেওঁৰ ওচৰতে ঘৰ, এই বিষয়ে অৱগত কৰিছিলো। কিন্তু আজিলৈকে এই স্থানত পৰ্যবেক্ষণ কৰা নাই আৰু আমাৰ বিধায়ক অৱগত কৰিছিলো যদি এই অঞ্চলত পৰিদৰ্শন কৰা নাই। আৰু দক্ষিণ শালমাৰ বিধায়ক কেইদিন আগতে এই অঞ্চলত পৰিদৰ্শন কৰিছিল আৰু তেওঁ আশ্বাস দিছিল যে তৎকালীনভাৱে কিবা প্ৰডাকশ্যন দিব, বাঁহৰে বান্ধ দিব বুলি আশ্বাস দিছিল। কিন্তু 10 দিন অতিক্ৰম হৈ গ'ল, কিন্তু আজিলৈকে কোনো ধৰণৰ প্ৰডাকশ্যনৰ বাঁহৰ বাম্বু দিয়া নাই। কিন্তু আমাৰ কথা হ'ল যে নপৰীয়া ৰাইজ ইতিমধ্যে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি আমাৰ স্থানীয় বাসী হৈ আমি চৰকাৰক তথা বিভাগক অনুৰোধ জনাইছো এই অঞ্চল পৰিদৰ্শন কৰক আৰু তৎক্ষণিকভাৱে কিবা প্ৰডাকশ্যনৰ ব্যৱস্থা কৰক, নহ'লে আৰু কেইবাখনো গাঁও আছে নৈৰ বুকুত বিলীন হৈ যোৱাৰ সাদৃশ্য হৈ পৰিছে।